নমস্কাৰ স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ যিসকল শিক্ষাৰ্থীয়ে BA BSc BCom কৰি আছে তেখেতলোকে নিশ্চয় নিযুত মইনা আঁচনি বা নিযুত বাবু আঁচনি আবেদন কৰিবলৈ এনৰলমেণ্ট নাম্বাৰ সেইটো খুবেই প্ৰয়োজন হৈছে কাৰণ সেইটো নাম্বাৰ নহ'লে অনলাইন এপ্লিকেশ্যন কৰিব নোৱাৰি বা ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰি আজিৰ ভিডিঅ'ত মই জনাবলৈ গৈ আছোঁ এই এনৰলমেণ্ট নাম্বাৰ তোমালোকে কেনেকৈ লাভ কৰিব পাৰিবা লগতে কেনেকৈ এপ্লাই কৰিব পাৰিবা সেইটো প্ৰচেছটো তোমালোকক অলপ কম সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা প্ৰথমতে এনৰলমেণ্ট নাম্বাৰটো কেনেকৈ তোমালোকে লাভ কৰিবা সেইটো কওঁ তাৰ বাবে তোমালোকে গুগলত গৈ সামাৰ্ট পৰ্টেল সাৰ্চ কৰিবা তো সামাৰ্ট পৰ্টেল সাৰ্চ কৰাৰ পাছতে তোমালোকে দেখা পাইছা ষ্টুডেণ্ট পৰ্টেল ষ্টুডেণ্ট সাইন ইন ইয়াতে ক্লিক কৰিবা আৰু এইটো ৱেবছাইটৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম তোমালোকে তাত ক্লিক কৰি ডাইৰেক্ট আহিব পাৰিবা দেখা পাইছা তোমালোকক ইয়াতে এনৰলমেণ্ট নাম্বাৰ আৰু পাছৱৰ্ড বিচাৰিছে ঠিক আছে ইয়াতে আৰু তোমালোকে যদি নিউ ৰেজিষ্ট্ৰেশ্যনতো যোৱা তেতিয়াও তোমালোকক প্ৰথমতে প্ৰগ্ৰামটো সিলেক্ট কৰাৰ পাছতে এনৰলমেণ্ট নাম্বাৰটো বিচাৰিবই সো আজিৰ ভিডিঅ' তোমালোকক মই কৈ আছোঁ কেনেকৈ তোমালোকে এই এনৰলমেণ্ট নাম্বাৰটো লাভ কৰিবলৈ সক্ষম হ'বা আগতে তোমালোকে যেতিয়া সামাৰ্ট পৰ্টেলত লগইন কৰি এডমিশ্যন কৰিছিলা সেইটো পৰ্টেলতে তোমালোকে লগইন হৈ ল'ব লাগিব বেক কৰি ল'বা আৰু এবাৰ বেক কৰি দিবা তাৰ পাছতে তোমালোকে দেখা পাইছা এটা অপশ্যন আছে আসাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশ্যন পৰ্টেল ইয়াতে ক্লিক কৰিবা ইয়াতে তোমালোকে দেখা পাইছা 2026-27 বৰ্ষৰ কাৰণে সো ইয়াতে তোমালোকে ওপৰতে দেখা পাইছা লগইন অপশ্যনটো ইয়াতে ক্লিক কৰা লগইনত ক্লিক কৰাৰ পাছত তোমালোকে ইয়াতে তোমালোকৰ ইউজাৰ আইডি পাছৱৰ্ডবোৰ দি লগইন কৰিব পাৰিবা দেখা পাইছা ইয়াতে তোমালোকৰ ৰেজিষ্টাৰ্ড ইমেইল আইডি আৰু পাছৱৰ্ডটো এণ্টাৰ কৰি কেপচা কোডটো ফিল আপ কৰি লগইনত ক্লিক কৰা তাৰ পাছত তোমালোকক দেখুৱাইছো কেনেকৈ তোমালোকে এই এনৰলমেণ্ট নাম্বাৰটো লাভ কৰিবলৈ সক্ষম হ'বা ডাটাখিনি ফিল আপ কৰাৰ পাছত তোমালোকে লগইনত ক্লিক কৰা সো লগইনত ক্লিক কৰাৰ পাছতে তোমালোকে দেখা পাইছা ইউ হেভ সাকসেসফুলি লগইন হোৱাৰ লগে লগে তোমালোকৰ মোবাইলৰ স্ক্ৰীনত তোমালোকৰ নামটো দেখা পাবা আৰু ইয়াতে তোমালোকৰ এনৰলমেণ্ট নাম্বাৰটো দেখা পাবা কিছুমানৰ আপডেট আহি গৈছে কিছু কলেজৰ এনৰলমেণ্ট নাম্বাৰটো প্ৰফাইলত আপডেট দি দিছে আৰু তোমালোকে এনেকৈ তোমালোকৰ প্ৰফাইলত তোমালোকৰ এনৰলমেণ্ট নাম্বাৰটো দেখা পাবা সো ইয়াৰ পৰা তোমালোকে নাম্বাৰটো কপি কৰি ল'বা কপি কৰি বেক হ'বা আৰু বেক হৈ তোমালোকে প্ৰথমতে মই যোনটো অপশ্যনত তোমালোকক লৈ গৈছিলোঁ ষ্টুডেণ্ট পৰ্টেল ষ্টুডেণ্ট সাইন ইন ইয়াতে ক্লিক কৰিবা তাৰ পাছতে তললৈ স্ক্ৰল ডাউন কৰিবা আৰু ইয়াতে তোমালোকে নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিবা ঠিক আছে তাত ক্লিক কৰাৰ পাছত তোমালোকৰ যি প্ৰগ্ৰামটো তোমালোকে এইটো কলেজত বা এইটোৰ ইনষ্টিটিউটত কি প্ৰগ্ৰামটো কৰি আছা ইয়াতে তোমালোকে চাৰ্চ কৰি ল'ব পাৰিবা ঠিক আছে যেনেকৈ মই চাৰ্চ কৰিছোঁ তোমালোকৰ কলেজৰ বা ইনষ্টিটিউটৰ নামটো ইয়াতে চাৰ্চ কৰিবা ঠিক আছে চাৰ্চ কৰাৰ পাছতে তোমালোকৰ নামটো ইয়াতে ফাৰ্ষ্ট এণ্টাৰ কৰিবা ঠিক আছে নামটো এণ্টাৰ কৰাৰ পাছত তোমালোকৰ এনৰলমেণ্ট নাম্বাৰটো এণ্টাৰ কৰিবা আৰু কেপচা কোডটো ফিল আপ কৰি সাবমিটত ক্লিক কৰিবা ঠিক আছে তো সাবমিটত ক্লিক কৰাৰ লগে লগে তোমালোকৰ ডেশবৰ্ডটো এনেকৈ আহি যাব তলতে তোমালোকৰ আইডি কাৰ্ডটো শ্ব' কৰি থাকিব ঠিক আছে আৰু সাইডত তোমালোকে ডেশবৰ্ডৰ সাইডত তোমালোকে দেখা পাবা স্কলাৰশ্বিপ সো ক্লিক কৰাৰ পাছতে তোমালোকৰ ডেশবৰ্ডটো এনেকৈ ওপেন হৈ যাব ইয়াতে তোমালোকে দেখা পাই যাবা এপ্লাই অপশ্যনটো সো এপ্লাইত ক্লিক কৰাৰ লগে লগে তোমালোকৰ স্কলাৰশ্বিপ ডিটেইলছ এণ্ড আপলোড ইয়াতে শ্ব' কৰিব আৰু তোমালোকে ইয়াতে তোমালোকৰ ডিটেইলছখিনি দিব লাগিব ঠিক আছে আৰু ইয়াৰ ডিটেইলছ ভিডিঅ' যদি তোমালোকক লাগে কমেণ্ট কৰিবা কাৰণ মই বহুত কষ্ট কৰি ভিডিঅ'ছবোৰ তৈয়াৰ কৰোঁ কিন্তু ভিউজ নাহে সেয়েহে মই ভিডিঅ'বোৰ বনোৱাৰ ইমান ইচ্ছা নাই গতিকে তোমালোকে কমেণ্ট কৰিবা যদি তোমালোকৰ প্ৰয়োজন আছে ডিটেইলছ এপ্লাইঙৰ প্ৰচেছটো লাগে তেন্তে মোক কমেণ্ট কৰিবা মই নিশ্চয় ভিডিঅ' আনিম চ' এয়াই আছিল আজি ভিডিঅ'ত আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে